908 the biggest score ever এবাৰ এপিএসসিত সবতকে মস্ত স্কোৰটো এতিয়া কথা হল মস্ত স্কোৰটো মই দেখাব খোজা নাই আৰু মস্ত স্কোৰবোৰ দেখাব খুজিছো কাৰ ইয়াত যোনখিনি মই আজি নাম্বাৰ দেখাম নাম্বাৰখিনি কাৰ এখিনি এবাৰ পোৱা সৰহসংখ্যকে ইয়াৰ এসএস অফিচাৰ্স সৰহসংখ্যকে এসএস অফিচাৰ আৰু তেওঁলোকক মই পাৰ্সনেলি চিনি পাওঁ তেওঁলোকৰ মই হাতৰ আখৰ চিনি পাওঁ বহুতৰে ষ্ট্ৰেটেজি এণ্ড অল কথাটো হ'ল তেওঁলোকক চিনি পাওঁ বুলি মই এইকাৰণে কৈছো বিকজ মানে এইখিনি যদিও মই ৰুল নাম্বাৰ এণ্ড এইখিনি মেনশ্যন কৰা নাই এইখিনি ফেক নহয় বা বহুত কথা এইটো মফ হ'ব পাৰে জিটি ডাটা আহিব পাৰে তো এই কাৰণে এইখিনি মই ফাৰ্স্ট কৈ লৈছো যে গোটেইখিনি মই পাৰ্সনেলি চিনি পাওঁ তেওঁলোকৰ পৰা মই এইটো ভেৰিফাইড এইটো একদম কমপ্লিট ভেৰিফাইড 100% অথেন্টিক ডাটা ইয়াত কোনো আপোনাৰ খেলিমেলি নাই ইয়াৰে এটা মই এখন মাৰ্কশিটৰ অথেন্টিসিটিটো মোৰ ওচৰত নাই এটো মই বাহিৰৰ পৰা লৈছো নেটৰ পৰা এইখনে মাজৰ স্কোৰটো A82 যোনখন স্কোৰ কোনে পাইছে কি পাইছে মই জানো বাট মই তেখেতক পাৰ্সনেলি চিনি নাপাওঁ নাই মোৰ তাৰ লগত কিবা এছ'চিয়েচন আছে একদম ফাৰ্স্ট যোনটো স্কোৰ তেখেতৰ লগত মোৰ এছ'চিয়েচন এই ইয়াৰ পৰা আহে 126 ৰ পৰা আহে আফটাৰ ইন্টাৰভিউ তেওঁ মই পাইছো গতিকে মানে আফটাৰ ইন্টাৰভিউ নহয় বিফৰ ইন্টাৰভিউ পাইছো তো ইন্টাৰভিউ সময়ত মই তেখেতৰ পাইছো তো বাকিখিনি স্কোৰ তেওঁ কেনেকৈ কি পালে সেই বিষয়ে মোৰ কোনো আইডিয়া নাই তে কেনেকৈ পালে কিন্তু ইয়াৰ পাছৰখিনি বহুতৰ স্কোৰ মই যাৰ লগত কথা পাতিছো বা ইনক্লুড পজাত তেওঁলোকৰ লগত মই লিংক কৰবাত ঠিক আছে মই এতিয়া আপুনি স্কোৰ কিটা কলো নোপোৱা স্কোৰ কেইটামানো দেখুৱাম একদম আনলাকি স্কোৰ কেইটামান দেখাম আৰু কেইটামান লাকি বুলি কি কম এতিয়া যে এটা ডিবেট আহে যোনটো কথা যে হাৰ্ড ওয়াৰ্ক নে লাক বহুতে কৈ থাকে যে ইমানটা মাৰ্কস ইজ এ লাক কোনবাই কয় আপোনাৰ হাৰ্ড ওয়াৰ্ক এই হাৰ্ড ওয়াৰ্ক লাকৰ যোনটো ডিবেটটো সেই ডিবেটটো অলপ মানে মই আজি অলপ ইয়াত বেলেন্স কৰিব চাম প্ৰথম হেইটো দেখাই লওঁ এটা কথাটো হ'ল এইটো পাৰ্টত চক কেইটামান আপুনি মই একদম লেফটৰ পৰা আৰম্ভ কৰোঁ লেফটৰ পৰা দেখিছনে মই ক'লো এইটো পাৰ্টৰ বিষয়ে মই তেওঁলোক নাজানো তেওঁ কেনেকৈ পাইছে এওঁৰ বিষয়ে মই সম্পূৰ্ণ নাজানো তেওঁ কেনেকৈ কি কোৰ্স ষ্ট্ৰেটেজি কি কিন্তু এই কোণৰ পৰা আপুনি ষ্টাৰ্ট কৰি ইয়াৰলৈকে আপুনি মই গোটেই কিজন মানুহৰ প্ৰায় ষ্ট্ৰেটেজি জানো যাৰ মই হাতৰ আখৰ দেখিছো এওঁলোকৰ এটা আপুনি প্যাটাৰ্ন মন কৰকচোন এই কোণলৈকে দেখিছেনে এই মানুহকিজনক আৰু এটা কমন ষ্ট্ৰেটেজি স্পেশালি এই পেপাৰখনত তেওঁলোকৰ এটা কমন ষ্ট্ৰেটেজি আই নো যোনটো মই জানো তেওঁলোকে কেনেকৈ যে 190 203 এটা ষ্টৰি য'ত মানে পোৱাটো তেওঁলোকেই পাইছে বাট মই তেওঁলোকৰ কৰবাত তেওঁলোকৰ বিষয়ে এইটো জানো যে কেনেকৈ লিখিছে কি লিখিছে বা তেওঁলোকৰ হাতৰ আখৰ মই দেখিছো যে কেনেকৈ লিখিছে তাৰ আছে ডাটা আপুনি চাওকচোন এটা কমনলিটি আপুনি কি দেখিব এজনৰো মই আপোনাৰ তেওঁ পাৰ্সনেলি চিনি পাওঁ তেওঁ ষ্ট্ৰেটেজি বিষয়ে অলপ জানো কিন্তু ষ্টিল এই পাৰ্টটো আপুনি এই সাৰ্কল কৰিব পাৰে তেওঁ কেনেকৈ লিখিছে হেতু মই অজ্ঞাত অলপ কৈছিল যে আপোনাৰ স্যাৰ ভিডিও চাইছিলো কিন্তু ভিডিও চোৱাটো ইজ নট এনাফ কোনবা ভিডিওটো আপুনি হেতু 7000 মানুহে চাইছে তেনেকৈ হলেতো আপুনি গোটেইখিনি মানুহ ক'ব লাগিব কিন্তু ষ্টিল বাকিখিনি মানুহক মই তথাপিও তেওঁক পাৰ্সনেলি মই চিনি পাওঁ বাকি গোটেই কিজনকো পাৰ্সনেলি চিনি পাওঁ তেওঁলোকৰ লগত মোৰ এটা কিছুমানৰ লগত আপোনাৰ ধৰক কথা যেতিয়া পাতি থকা হয় ওভাৰ ফোন বা তেওঁলোক ফিজিক্যালিও তেওঁলোক মোস্ট অফ দেম যে ফিজিক্যালিও মোৰ চেণ্টাৰত আহিছে পাঞ্জাবাৰীত তো গতিকে তেওঁলোকৰ বিষয়ৰ লগত কথা বতৰা হয় যে কেনেকৈ পঢ়িছিল কি সংঘৰ্ষ কি লাইফটোত মানে থ্ৰেট কেনেকৈ ইমপ্ৰুভ কৰিছে বেয়াৰ পৰা তেওঁলোকৰ বেয়াৰ অৱস্থাটোতো মই দেখিছো আজিতো তেওঁলোকৰ ভাল অৱস্থা মেজৰিটি 90% ইয়াৰ গতিকে সিলেক্টেড তলৰ কেইজনমানক বাদ কৰি তো তেওঁলোকৰ সেই বেয়া অৱস্থাটোতো তেনেকুৱা মই মুখখন দেখিছো ভাল অৱস্থাটো মুখখন দেখিছো যি নহক মই হেডবোৰ এতিয়া ক'ব খোজা নাই মোৰ আজি বিষয়টো বেলেগ এটা বিষয়টো কি যে ষ্ট্ৰেটেজি ভাৰ্সেস লাক আমি এটা বস্তু কওঁ আপুনি ইয়াৰ পৰা অকমান আজি নিজে ক্লিয়াৰিটি ল'ব কোনে ক্লিয়াৰিটি ল'ব পাৰিব যোনখিনি মানুহে ষ্টাক হৈ আছে মাজত কি ক'ব বহুতে এনেকুৱাকৈ সুধিছে স্যাৰ আকৌ দিও জানো নিদিও আৰু বহুত কমেন্টতো মই পাওঁ বেলেগ সোশ্যাল মিডিয়া বিভিন্ন ফোনত আৰু নিদিও আৰু নিজৰ মাৰ্কশিট মানুহে শ্বেয়াৰ কৰিছে পাৰ্সনেলি ডেইলি মোৰ অলমোস্ট এতিয়ালৈকে মোৰ আপোনাৰ 140 180 খন মান মাৰ্কস আপোনাৰ কটকট মোৰ ইয়াত আহি আছে সিলেক্টেড নন সিলেক্টেড অল অবভিয়াসলি নন সিলেক্টেডটো বেছিয়ে আছে যেহেতু আপুনি 900 মানত 600 মানুহে পোৱাই নাই তো নন সিলেক্টেড বেছি আছে ইভেন সিলেক্টেড বহুতে এতিয়া তেওঁলোকে কৈছে আৰু তেওঁলোকক ময়ো মাৰ্কসটো বিচৰা নাই যোনে নিজে দিছে স্যাৰ এটো চাবচোন এটোত কি হৈ আছে স্পেশালি তলত কেইজনমান পোৱা মানুহে যাৰ লাকৰ কাৰণে নহল মই দেখাই আছো আপোনাক সেইজন এটা এই পাৰ্টটোত মই কলো দেখিছেনে একেটা প্যাটাৰ্ন ৰেপ্লিকেট হৈছে অন দা এসে তো এসা বস্তু মই যেতিয়া মই যোৱাবাৰ এটা এসেট ভিডিওত মই কৈছিলো যে এটো কোনো গ্যাৰান্টি নাই মই 80 পাইছো কোনোবাই 189 বুলি এটা মোৰ ভিডিও আছিল 189 ইন এসে মই এটো কথাত কৈছিলো যে মই এবাৰ দি আকৌ বেলেগখন মানুহে চেক কৰি দিলে
আকৌ বেলেগ হৈ যাব পাৰে ষ্টিল তাত মই এতিয়াও সেইটোত এগ্ৰি কৰি থাকোঁ যে আকৌ বেলেগ মানুহে চেক কৰিলে বেলেগ হৈ যাব পাৰে কিন্তু তাৰ পিছতো এটা মই আপোনাৰ এইবাৰ কিন্তু চাইজেবল মানুহৰ ডাটা পাইছোঁ যে একচুৱেলি ইটছ ৱৰ্ক বুলি কেলে কৈছোঁ এই গোটেইকেইটা আপুনি একেটা পেটাৰ্ণ দেখিব আপুনি এই এপচেণ্টটো বাদ দিয়ক এইটো বাদ দিয়ক 186 কিন্তু বাকীবোৰৰ চবক মাৰ্কছটোৰ অলমোষ্ট আপোনাৰ চিমিলাৰ লেভেল এটাত 170 পাইন এইটোতো একদম বিগেষ্ট স্ক'ৰ 203 আপোনাৰ ধৰক এই এন কিউ আগবাঢ়ি গ'ল এইটো বাৰু এইটো স্ক'ৰো অলপ বেছি স্ক'ৰ কিন্তু বাকীবোৰো তেনেকৈ 167 এই পাৰ্টটোত চাওক এইখনত তেওঁলোকে হাইলি ৱৰ্ক কৰিছে তাৰমানে এছ এ ৰিলেটেড যোনখিনি মই ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিছিলোঁ ইট ৱৰ্ক তেওঁলোকৰ মতেতো ফুল্লি কনভিকশ্যনত কয় ইট ৱৰ্ক তথাপিও মই মোৰ পিনৰ পৰা ষ্টিল কওঁ যে ইট মে ৱৰ্ক কৰিছে কাৰণ বহুতৰ লগত নাইও কৰা যেনেকৈ এই আপুনি স্ক'ৰটো কৈছোঁ তেওঁ কিন্তু আপোনাৰ মই ভাল দেখিছিলোঁ কিন্তু বাট তেওঁ তেনেকুৱাকৈ স্ক'ৰ মই এক্সপেক্ট কৰা নাছিলোঁ মানে তেওঁক মই ইমানটো দিয়া নাই তথাপিও মই কৈছিলোঁ যে 150 ইজ দ্য আপোনাৰ 140 to 150 আপুনি পাব লাগে কিন্তু আপুনি ইম্প্ৰুভ কৰিলে আপুনি 160 মানলৈ যাব বুলি কৈছিলোঁ কিন্তু তেওঁতো সেইটো মে বি যি নহওক তথাপিও নেপালেও যদি এতিয়াতো মই আৰু কোৱা উচিত তেওঁ স্ক'ৰ নাই হোৱা কিন্তু বাকী বহুতৰ এনেকুৱা মানুহ পাইছোঁ ইভেন যাৰ মেইনছ নাই হোৱা যোনে জাষ্ট মেইনছ লিখিছে তেওঁ কৈছে ছাৰ আপুনি মোক ইমান স্ক'ৰ দিছিলে কমেণ্টতো দিছে ইভেন আপুনি মই লাষ্ট যোনটো ভিডিঅ' দিছিলোঁ তাতো বহুত মানুহে শ্বেয়াৰ কৰিছে আৰু বহুতক মই আজি প্ৰথমবাৰৰ বাবে কথা পাতিছোঁ যে নাই আপুনি এইটো তেতিয়া দিছিল এইটোৱে ইটছ ৱৰ্ক তো সেইটোত বস্তুত অকণমান কম্পিটিশ্যন লাগে কাৰণ তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ বিনিময় নাই তেওঁলোকে মোক চিনি পায় নাই মই তেওঁলোকক চিনি পাওঁ বহুত এনেকুৱা আছে কালি এজনে মোক ফোন কৰিছে ছাৰ এনেকৈ এইটোতো আপোনাৰ পৰা মই লিখিছিলোঁ আপুনি যোনটো কোটছ দিছিলে অমূল্য বৰুৱাৰ যোনটো কবিতা কৈছিলে সেই কবিতাটো মই হুবহু লিখিছোঁ এইবাৰ ইয়াৰ লগত লিংক কৰি দিছোঁ মই জাষ্ট কণ্টেক্সটো ছুইচ কৰি দিছোঁ তো মই এইবাৰ চিলেকশ্যন হৈছোঁ কিন্তু মোৰ ইমান মাৰ্কছৰ কাৰণে এইটোতো থাকি গ'ল দিছ ইজ দ্য মোৰ মাৰ্কশ্বিট এতিয়া মই কি ইম্প্ৰুভ কৰিব লাগে আপুনি মোক জনাওক আৰু যি নহওক সেইবোৰ এটা ডিফাৰেণ্ট পাৰ্ট হ'লেও এইটো ক'ৰবাত ভাল লাগে কিবা কিছুমান বস্তু প্ৰাইচলেছ তেওঁলোকৰ অকল চব বস্তু প্ৰাইচতে হয় প্ৰাইচ ময়ো লওঁ এতিয়া প্ৰাইচ কোৰ্চৰ এতিয়া এডভাৰটাইজমেণ্ট এইটো কোৰ্চ মই লৈ আছোঁ ইয়াৰ পৰা পইচা লুটি আছোঁ এতিয়া লৈ কিন্তু মানুহ জইন কৰি আছে দুটা ক্লাছ এতিয়ালৈকে দিম বুলি কোৱা দিয়া নাই কিন্তু নেক্সট উইকটোৰ পৰা চিডিউলকৈ মই এটা মানে বনাই পুৰা পাৰফেক্টলি দিম যাতে যেনেকৈ কৈছোঁ মানুহ ডেলিভাৰ হওক এনেকুৱা নহয় মানি লৈছোঁ তেওঁলোকক আৰু মানি ছেকেণ্ডেৰী কিন্তু এটা হোপটো ডাঙৰ কথা হোপটো কৰিছে যাতে হোপ পাৰ্টটোত মই মানে ছেটিছফাই কৰাব পাৰোঁ তো মোৰ আৰু ৰেছপঞ্চিবিলিটি আৰু বেছি কাৰণ আগত আপুনি কিবা এটা কাম যেতিয়া ভলণ্টেৰিয়েলি কৰি থাকে তেতিয়া আপোনাৰ এণ্ডত ইমানো বৰ সাংঘাতিক ৰেছপঞ্চিবিলিটি নাথাকে যি আছে কৰি দিছোঁ এতিয়া আৰু ৰেছপঞ্চিবিলিটি আছে যোন জইন হৈ আছে আকৌ এটা এডভাৰটাইজমেণ্ট কৰিছোঁ আৰু কোনোবা জইন হ'লে হ'ব পাৰে ইট উইল বি একচুৱেলি ষ্ট্ৰাকচাৰেলি কৰিছোঁ আৰু তেতিয়া মোৰ ওচৰত ইমান ৰিচোৰ্চ নাছিলে মানে যি হ'ল ৰিচোৰ্চ মানে মই গোটেই চাৰাউণ্ডিঙৰ কথা কৈছোঁ এতিয়া মই ৰিচোৰ্চ আছে মোৰ ওচৰত তো গতিকে মই এইটো দি ল'লোঁ কিন্তু এইটোৰ এডভাৰটাইজমেণ্টটো কৰিলোঁ এডভাৰটাইজমেণ্টৰ আগত ইয়ালৈ ঘূৰি আহোঁ ইয়াত ঘূৰি আহি কথাটো হ'ল চাওক মই বেলেগ এটা কথা ক'ব কৈছোঁ যে আমাৰ মোৰ থাম্বনেইলটোত মই টাইটেলটো কি কৈছোঁ যে লাক নে আপোনাৰ লাক নে এইটো ষ্ট্ৰেটেজি আপুনি দুটা পাৰ্টত গম পাব এতিয়া চাওক এই কথাটোত মই এটা কথা দেখিলোঁ যেতিয়া 8টা মানুহে 10টা মানুহে এটা মানুহে পালে লাক মই নিজৰ কেছটোত মই লাক বুলি কওঁ ইট ইজ এ লাক পিয়'ৰ লাক যোনটো পালোঁ লাক আৰু নোপোৱাটো মোৰ ষ্ট্ৰেটেজি মই কিন্তু মই সদায় সেই কথাটো কওঁ নাপালোঁ মানে ষ্ট্ৰেটেজিত মোৰ ভুল আছিল মানে মোৰ কিবা কমি আছিল কিন্তু পালোঁ মানে সেইটো লাক মানে বহুত কথাত আপুনি তেনেকৈ লওক কথাটো আমি উল্টাকৈ লওঁ কিন্তু কাৰণ সেইটোৱে আপোনাক বহুত লছ কৰে ইম্প্ৰুভমেণ্ট নহয় এতিয়া কথাটো কি হ'ল এই থ্ৰু আউট দ্য মানুহকেইটাই যেতিয়া কয় মানে মই নিজেই কওঁ যে নাই আপুনি চিয়'ৰ নে ইভেন ৰিজাল্ট নিদিয়াৰ আগত মই কথাটো যেতিয়া কৈছিলোঁ মই শ্বেয়াৰ কৰিছিলোঁ ইয়াৰ ওপৰত কণ্টেণ্ট যে আপুনি হয়তো এনেকুৱা ইম্প্ৰুভো কৰিব ধৰি লওক এইটো স্ক'ৰ 190 আৰু 124 দেখিছেনে মই কিবা এটা দেখাম আপোনাক 127 এওঁৰ মতে বহুত কনভিকশ্যন তেওঁ বহুত ষ্ট্ৰংলি বিলিভ যে এই দুটাত তেওঁ ইম্প্ৰুভ হৈছে মই কৈছোঁ আপুনি চিয়'ৰ নে ইম্প্ৰুভ হৈছে বুলি কৈছে নাই ছাৰ আপুনি মোৰ চিয়'ৰ মোক মাৰ্কছ নিদিয়ালৈকে আপুনি এইটো মই বিশ্বাস নকৰোঁ নহ'বও পাৰে আপুনি এনেকুৱা হ'ব পাৰে বেলেগ মাৰ্কছত আপুনি মাৰ্কছ পাইছে এনিৱে আপুনি মানে চবতে ভাল কৰিছে একচুৱেলি তেওঁ চবতে ভাল কৰিছে কিন্তু কথাটো কি কেতিয়াবা আপুনি যোনটো ভাবি থাকে সেইটো হয় যেতিয়া আপুনি মানে ইট ইজ ষ্ট্ৰেটেজি ইটছ নট লাক এইটো কথা এইটো মানুহে যদি 190 পাইছে এইটো মানুহে 203 পাইছে এইটো মানুহে যদি 181 পাইছে আপোনাৰ 181 তাৰমানে আপুনি ধৰক 167 যি নহওক এই স্ক'ৰটো 175 যদিহে আপুনি এনেকৈ একেটা ৰেঞ্জত স্ক'ৰকেইটা পাইছে একেটা অলপ মেথডলজি ইউজ কৰি য'ত মই কপি লিখিছোঁ কাৰণে কৈছোঁ মেবি তেওঁলোকে তাত বেলেগ লিখিব পাৰে কিন্তু এটা মোক কৈছে যে আফটাৰ এক্সামো এইটো কথা কৈছে ছাৰ এনেকৈ লিখিলোঁ ইভেন মোক তেওঁলোকে এখন শুনাইছেও যে এনেকৈ ছাৰ লিখিছোঁ মই তেতিয়া কৈছোঁ নাই এইটোতো 180 তলত দিব লাগে যেনেকৈ আপোনাৰ এখেতৰ আপোনাৰ ধৰক আপুনি আকৌ বেড লাকটো চাব এইটো হৈছে তেওঁৰ ষ্ট্ৰেটেজি ইট ৱৰ্ক এতিয়া লাকৰ কথা মই ক'ম আপোনাৰ লাকৰ কথা ক'বলৈ হ'লে আপুনি চাওকচোন এটা আপুনি দেখিব এওঁৰ চক দেখিছেনে তেওঁৰ লগত মই আগত
কথা হৈছে মাজে মাজে কথা হৈ থাকে কষ্ট কৰিছিল বহুত কষ্ট আছে আপুনি স্কোৰটো চাওক 712 কাট অফ কিমান আছিল এবাৰ 812 আৰু বেচেৰাই যদি কিবাকে 100টা পালেহেঁতেন ইণ্টাৰভিউত তেতিয়াও কিবাতে পালেহেঁতেন কিন্তু তেওঁক কিমান দিলে দেখিছেনে 90 আৰু এখন পাৰ্টিকুলাৰ বৰ্ডত এইটো স্কোৰ পাইছে সেইটো সদায় হৈ থাকে এতিয়া মই কি ক'ম এই কথাটো এনেকুৱা হয় সেই বৰ্ডখনত আকৌ বেছিও মাৰ্ক দিছে মই দেখিছোঁ এইকেইদিন মানে তেওঁক কৈছোঁ কালি নহয় পৰহি এজন আহিছে মই কৈছোঁ তোমাক মই তেওঁক স্পেচিয়েলি কৈছোঁ তোমাৰ পাৰ্চনেলিটি এক্সুৱেলি ভাল মানে কাৰণ মই মেইনছৰ টাইমতো ইমানবোৰ মানুহ কানেক্ট কৰিলোঁ চৰি ইণ্টাৰভিউ টাইমত চৰি নট মেইনছৰ টাইমত ইণ্টাৰভিউ মানুহতো মই 130টা মানুহ কানেক্ট কৰিছোঁ যে আপোনাৰ পাৰ্চনেলিটি এক্সুৱেলি ভাল নহ'লে আপুনি এখন বৰ্ডতো যদি ইমান টপ কৰিছে চব মানুহে 90 পাইছে আপুনি তাত তেওঁ 126 লৈ আহিছে তো আপোনাৰ পাৰ্চনেলিটি ভাল বেলেগ এখন বৰ্ডত এইটো নহয় যি নহওক তেওঁ 90 পোৱাইছে তেওঁ সেইকাৰণে 802 পালে 821ত মানুহে কিবা এটা চাকৰি পাইছিলে চ' বহুত মানুহক চাকৰি এটাৰ দৰকাৰ থাকে তো চাকৰিটো দিয়কচোন চবৰ এটা তেওঁ এক্সুৱেলি পাৰ্চনেল নিড আছিলে তেওঁ মই পাৰ্চনেলি বহুত ভালকৈ চিনি পাওঁ বহুত হাম্বল মানুহৰ ঘৰৰ ল'ৰা কষ্ট কৰি থকা ল'ৰা কিবাকে পোৱা হ'লে তেওঁ চাকৰিটো ভাল আছিল মই পাৰ্চনেলি কিছুমান মানুহ লাগে ন তেওঁ পালে তেওঁ পোৱাটো বহুত দৰকাৰ চাকৰিটো চবেই পোৱাটো দৰকাৰ কিন্তু কিছুমানৰ বহুত দৰকাৰ থাকে মানে নিডটো বহুত আটমষ্ট চাকৰি এটা হ'লেও তো তেখেতে পোৱা হ'লে ভাল আছিল যি নহওক তেওঁ তেওঁৰ লগত এইটো কিন্তু তেওঁ লাখ চাওক এতিয়া তেওঁক 90 দিছে কিমান আপুনি আউট অফ 180 মই 83 পাইছিলোঁ এটা সময়ত কিমানৰ ভিতৰত আউট অফ 275 বহুত মানুহে 76 পালে আউট অফ 275 সেই মানুহখিনি কিন্তু এতিয়া আপুনি মাৰ্কছবোৰ চাওক কোনো গুণে বাকীবোৰ মাৰ্কছতকৈ মানুহখিনি কম নহয় মানে আপুনি এটা বেলেগ চাওক একদম এভাৰেজ যদি তেওঁ 71 পাইছে কিমান মাৰ্কছনো লাগে আপুনি এই কোনোবা এজন টপাৰৰ এইকেইজনটো এছ পোৱা 730 মানুহ কোনো আপোনাৰ ধৰক এটা ছাৰ্ভিচ পাইছে আপুনি 750 পোৱা মানুহে আপোনাৰ ধৰক কিমান এটা মাৰ্ক লাগে 30 মাৰ্ক এটা যদি 20 মাৰ্ক এটা তেওঁ 20 ইয়াত 30 মাৰ্ক এটা ইণ্টাৰভিউতে পাবলৈ সক্ষম আছিল ইয়াত গৈ পেলাই ইয়াত পোৱা হ'লেও তেওঁ এটা আপুনি ছাৰ্ভিচ এটা পায় ইভেন এছও পায় গৈ পেলাই তেওঁ যদি এটা অবিচি পায় কিবা এটা কোটা এটা গ'লে 10 মাৰ্ক এটা যোনটো এডজাষ্টমেণ্ট হৈ যায় তো কথাটো কি তেনেকৈ থ্ৰু আউট দ্য ইয়েৰ বছৰ ধৰি প্ৰতিজন মানুহৰ লগত ইনজাষ্টিচ হয়েই আৰু সেইটো চাওক মই নকওঁ যে ছিষ্টেমে ইনজাষ্টিচ কৰিছে এইটো কথা মানে কিয় নকওঁ ঠিক আছে নহ'লে ভাল কিন্তু সেইটো কিহত আপুনি 270 ভিতৰত 180 পাইছে আগত 100 মাৰ্কৰ গেপ আহে এতিয়া মেক্সিমাম গেপ কিমান আহিছে 90 হাইষ্ট মাৰ্কটো কিমান দেখিছে 135 মই দেখাত ডিভাইড কিমান 45 আগত 100 মাৰ্কতকৈ বেছি গেপ আহিছিল য'ত আপুনি বাকীবোৰত কিন্তু ছেম মাৰ্কছ 120 মাৰ্কৰ গেপ মানুহে 210 পায় কোনোবাই 80 পায় 120-30 মাৰ্কছ পাই পেলাই মানুহটোৱে কোনোৱে নোৱাৰে বহুত মানুহ বহুত তেনেকুৱাকৈ মানে কি হৈ গ'ল বাকী ইয়াত চব কষ্ট কৰিও এইকণত মানুহবোৰ হাৰি গ'ল তো সেইটো এটা লাক আপুনি বেয়া বৰ্ডখনত পৰিলেও নাপায় মানে আপোনাৰ পাৰ্চনেলিটি নট এবাউট পাৰ্চনেলিটি বেয়া বৰ্ডত পৰিলে কেতিয়াবা আপুনি গ্ৰ' কৰিব লাগে ঠিক আছে বেয়া বৰ্ডতো মানুহে ভাল মাৰ্কছ পায় তেতিয়াহ'লে তেওঁ পাৰ্চনেলিটি ভাল কিন্তু কিছুমান বৰ্ড এভাৰেজ মাৰ্কছ কম দিয়ে তেনেকৈ আপুনি এগৰাকী মই চিনি পাওঁ তেওঁ চি ইজ ভেৰি হাৰ্ড ৱৰ্কিং মই বহুত দেখি আছোঁ হাৰ্ড ৱৰ্কটো চবেই কৰি আছে কিন্তু তেওঁৰ হাৰ্ড ৱৰ্কটো মই ওচৰৰ পৰা দেখিছোঁ সেইকাৰণে কৈছোঁ মই ওচৰৰ পৰা হাৰ্ড ৱৰ্কটো দেখিছোঁ ইণ্টাৰভিউ টাইমতো তেওঁ বহুত এফৰ্ট দিছিল ইণ্টাৰভিউ টাইমত এফৰ্ট দিছিলে কিন্তু আপুনি এইগৰাকী চাওক তেখেত দেখিছেনে পাবলৈ কিমান লাগিছিলে 821 ছাৰ 1 এটা পোৱা হ'লে পালোহেঁতেন এই বস্তুটো তেওঁ দেখিছোঁ তেওঁৰ ডিপ পেনটো মই দেখিছেনে কিমান 120 কিন্তু ইণ্টাৰভিউত তেওঁ ইম্প্ৰুভ কৰিছে ইণ্টাৰভিউটো তেওঁ যথেষ্ট কষ্ট কৰিছিল ওৱান অফ দ্য তেওঁ 4 দিন তেওঁৰ লগত মই মানে এনেকৈ ফোন 2 দিন তেওঁ ইয়াত আহিছে প্ৰায় 2 ঘণ্টাতকৈ বেছি সময় বহিছোঁ যে এইটো হৈছে ইণ্টাৰভিউত মানে ছাৰ এইটো কথা হ'ব পাৰে নেকি বহুত বেছি পজিটিভ আছিল কিবাকে লাগে মানে বহুত বেছি হাৰ্ডক'ৰকৈ আছিলে তাৰ আগতো তেওঁ ফেইলাৰ দেখিছে যি নহওক মানে ষ্টিল এইটো দেখিছেনে দিছ ইজ এ লাক কি ক'ব 1 মাৰ্ক এটাইতো মানুহক কেতিয়াবা ডিচাইড কৰে মানুহৰ লাগেহে 1 মাৰ্কহে কিনো ডাঙৰ কথাটো সেইটো বহুতৰ আমাৰ এটিটিউড থাকে মানে এইটো চবেই জানো একতকৈ পায় সমান মাৰ্কছ পায়ো নোপোৱা মানুহ আছে যোৱাবাৰ একদম একজেক্টলি সমান মাৰ্কছ পালে যাৰ বয়স বেছি সি পাই গ'ল আল্টিমেটলি দিয়কচোন সেইটো আৰু নেচাৰেই এটা বটলতো হৰা জিকাৰ নিচিনা ন কথাটো যি নহওক এইটো আপুনি লাক এতিয়া দেখিছেনে এনেকুৱাকৈ কথাটো হ'ল ইট ইজ এন লাক নে ষ্ট্ৰেটেজি বহুতে আমি যে কৈ থাকোঁ ডাইৰেক্ট এনেকৈ কৈ দিওঁ মানে একদম ওপৰতে আপুনি কমেণ্টছ বক্সবোৰ চাব মানুহৰ আপুনি এইবোৰ কমেণ্ট বেছি থাকে এই যে এইটো লাক এপিছত পঢ়ি লাভ নাই আমুক নাই তামুক নাই নতুন যোনখিনি এক্সপিৰিয়েঞ্চ থাকে মই সেইখিনি কৈছোঁ ডোণ্ট গেট ডিচাৰ্টেড এইটো কথা লৈ আপুনি নল'ব কাৰোবাৰ এনেকৈ ব্লেক এণ্ড হোৱাইট বস্তু নল'ব কেতিয়াও ইট শুড বি অলৰেডি গ্ৰে আপোনাৰ ওচৰত নাম্বাৰ থাকিব লাগিব ডাটা থাকিব লাগিব তাৰপিছত আপুনি পোৱাটো উচিত মানে এনেই আপুনি এতিয়া বহুত মানুহে এতিয়া আপুনি কৈ আছে মই দেখিছোঁ যে নাই এইখনত পেপাৰত ইমান বেছি মাৰ্কছ দিছে ইভেন বহুত মই এনালাইচিছতে দিছোঁ চিনিয়ৰ ফেকাল্টি এইবোৰ কথা কৈ আছে যে পাইছে আৰে ভাই এইবোৰ আগৰ পৰাও বাঢ়ি আছে উইথ ইউ ৰেচপেক্ট এইটো কথা আপোনাৰ ওচৰত ডাটা নাই যদি আপুনি কিয় কৈছে এইটো এইবাৰ বাঢ়িছে বুলি এইবাৰ বহা নাই এইটো আগৰ পৰা বাঢ়ি আছে মই আপোনাক তেনেকুৱা 100খন মাৰ্কশ্বিট আপোনাক দি দিম মই বহাৰ নহয় প্ৰতিটো থ্ৰু আউট ইয়াৰত মই আগত এইটো বস্তু দেখাই আহিলোঁ তো কথাটো হ'ল দিছ ইজ দ্য ট্ৰেণ্ড আপুনি ট্ৰেণ্ডটো জানক এছেটো এইবাৰহে মানুহে গম পাইছে যে 200 ওপৰত যায় বুলি
আৰে ভাই এইবাৰ নহয়, বহুত বছৰে বছৰে এইটো বেছি পাই আছে। আৰু এটা ক'ত বেছি পাই আছে আপুনি চাওক, এইবাৰ এটা মই শুনিছোঁ, এতিয়ালৈকে অথেণ্টিচিটি নাই, মই অথেণ্টিচিটি আহিলে মই এইটো কথা ক'ম যে কোনোবাই 200 পাইছে, তেওঁ এটা এলাইট ছাৰ্ভিচ পাইছে, নট এচিয়াছ, তেওঁ 200 পাইছে ইন এথিক্স। কিন্তু কোনোবাই যদি এইটোত কোনোবাই তেওঁ ক্ৰিটিচিজম কৰে ন, তেওঁ ফৰে মই যাম, মানে মই ক'ম যে ইটছ পচিবল, মই কাৰণ মই নিজেই দেখিছোঁ 163 পোৱা মানুহে আগৰ টাৰ্মত, আৰু তেওঁ ৰিয়েলি ডিজাৰ্ভ ইট। মই এইটো কথা লৈ আগত ভিডিঅ'ত মই কৈ গৈছোঁ যে 3বাৰ UPSCত সদায় 121 নে তেনেকুৱা কিবা এটা স্ক'ৰ তলত তেওঁ পোৱা নাই। UPSCত এবাৰ 139 কিমান এটা পাইছে, 3বাৰ তেওঁ মেইনছ লিখিছে, 4বাৰ মেইনছ লিখিছে, UPSC মেইনছ ক্লিয়াৰ নাই কৰা কিন্তু লিখিছে, তো তাতো তেওঁ পায়। তো কিছুমান মানুহে পায় দে ন, এতিয়া আপুনি তেওঁ 206 পাইছে মানে আপুনি ক্লিয়াৰ জাষ্টিফাই কৰিব নহয়, এই আছে 203 দিলে কেনেকৈ পালে, আৰু তেওঁ এছেখন আপুনি জানে, তেওঁ চিনটো নাপায় আপুনি, হ'ব পাৰে তেওঁ এক্সেপশ্যনেল লিখে। যদি তেওঁৰ ফেল' মানুহ এজনে 186 পাইছে, 175 পাইছে, তেওঁ আৰু 220 পোৱাটো কি ডাঙৰ কথা, তেওঁ সিমানটো লেভেলত ভাল হৈছে, তেওঁ ডিজাৰ্ভ কৰে। তো সেইটো কাৰণে নজনাকৈ মানুহটোক আপুনি ক্ৰিটিচাইজ কৰিব নালাগে। আমি যদিহে মানে 200 পাইছে ষ্টিল তেনেকুৱা এটা থাকিব পাৰে, ঠিক আছে 245 ইজ এট এক্সেপশ্যন, মই এই কথাটো আজিও ডিফাৰ কৰোঁ, বিকজ সেইটো তেওঁক মই উইথ দি ৰেচপেক্টেড পাৰ্চন যোনে পাই আছে, কিন্তু হেৰিয়ে পোৱাটোক আমি মানে পাৰ্চনজনক আমি ক্ৰিটিচাইজ কৰিব নোৱাৰোঁ, বিকজ চিষ্টেমটোক ক্ৰিটিচাইজ কৰিব পাৰোঁ। যেনেকৈ 245 দিব নালাগে, সেইটো বেলেগ কথা, বা ইয়াতো 200 দিব লাগে নে নালাগে সেইটো বিষয়ে বেলেগ পাৰ্ট, কিন্তু কোনোবাই পাব পাৰে নে, য়েছ পাব পাৰে, তেওঁ সেইটো তাত ইম্প্ৰুভমেণ্ট তেনেকুৱা নহয়, তেওঁ হাৱাত পোৱা নাই, মই ভাবে এনেই ওল্টাই দিলে নেকি, তেনেকুৱা নহয়। বহুতে এতিয়া ক'ৰবাত মোক কালি দেখি আছোঁ মাৰ্কছ 1 পাইছে, যদি পাৰ্চনজনে মোক নিজে ভেৰিফাই কৰি পেলাই কয় যে 1 পাই, মই তেতিয়া আপোনাক ক'ব পাৰোঁ এইটো কথা, এখন স্ক'ৰ 1 পাইছে। তো এইটো যদি মই দেখা নাই, এতিয়া ছাপ'জ মই বহুতে মোক মেছেজ কৰি কৈছে ছাৰ এইখন 1 পাইছে, আপুনি এইটো বিষয়ে ক'ব নেকি, বা আপুনি কি ক'ব? মই কৈছোঁ যে মই যিহেতু দেখা নাই, এতিয়া এই স্ক'ৰবোৰ মই আপুনি দেখিছোঁ, এই মানুহবোৰক মই জানো আৰু এই মজুৱে তেওঁলোকৰ কেনেকৈ কি লিখিছে, কি পৰ্যায়ত তেওঁলোকৰ ক'ত কি ইম্প্ৰুভমেণ্ট, ইণ্টাৰভিউ কি কৰিছে, হেৰিয়ত কি কৰিছে, এনি ষ্টেজত মই তেওঁলোকক চিনি পাওঁ, এনি ষ্টেজটোত, মানে অকল এওঁলোক নহয় আৰু বহুত আছে মোৰ, কিন্তু মই এইকেইটা আপুনি হেৰিয়ৰ কাৰণে দেখাইছোঁ। এনি ষ্টেজত যেতিয়া চিনি পাওঁ, তেতিয়া মই উইথ কনভিকশ্যন ক'ব পাৰি যে য়েছ মানুহটো এইটো ই পাৰে। তাৰ লগত আপুনি ধৰক দিনটোত 3 ঘণ্টা 4 ঘণ্টা, মিনিমাম 4 ঘণ্টা 3 ঘণ্টা মই এইকেইটা মানুহৰ লগত কথা পাতিছোঁ, 3বাৰ 4বাৰ যি নহওক, মানে থ্ৰু আউট হেৰিটোত। এতিয়া কথা হ'ল মই বেলেগ এটা কথা দেখাব কৈছোঁ, বেলেগ কথা কি কথা, মই এইটো কথা দেখিলে যে এইটোত বহুত মাৰ্কছ পাই যায়, আইদাৰ আপুনি এইখনত বহুত হাইষ্ট মাৰ্কছ পাওক এতিয়া পেটাৰ্ণত, নহয় এইখনত বহুত বহাওক, যেনেকৈ লাইক এইজন, এওঁকো মই চিনি পাওঁ, কিন্তু এওঁৰ লগত মোৰ তেনেকুৱা, মোক তেওঁ ইণ্টাৰভিউ টাইমত মোৰ লগত কথা হৈছিল, তাৰ আগতো কথা হৈছিলে, বা চিনি পাওঁ, মই তেওঁক পাৰ্চনেলি চিনি পাওঁ, ভাইটিৰ নিচিনাই, কিন্তু কথাটো হ'ল ষ্টিল তেওঁৰ লগত মোৰ তেনেকুৱাকৈ কোনো একাডেমিক মানে হেৰি নাই, মানে কেনেকৈ কি পঢ়িছে মই আজিলৈকে সেই বিষয়ে ইমান সোধা নাই, এনেই বহুত কথা পাতিছোঁ, এইবোৰ কথা পতা নাই, পাল্টু কথাই পাতি থাকোঁ যে আমুক হ'ল তামুক হ'ল, যি নহওক এইটো মই সুধিম তেওঁক কিমান বহুত মাৰ্কছ পাইছে GS 1ত, মই এদিন তেওঁক লগ কৰি সুধিম যে GS 1ত কেনেকৈ আপুনি ইমান মাৰ্কছ পাইছে, তেওঁ ভাইটিয়ে নিচিনাই মোক দাদাই কয়, যি নহওক তাক মই এইটো সুধি এইটোক মই ল'ম, এইটো কথা কেনেকৈ পাইছে আপোনাৰ। আৰু কথাটো হ'ল দেখিছেনে, মই এটা লাকৰ কথা কৈছোঁ, তথাপিও ACS পালে, এইটো লাক চাওক, লাকে ডুবাব খুজিছিল 100 দিলে, কিন্তু ষ্টিল হি ইন দ্য ৰেচ। এখেতক চাওক কিমান দিলে ইণ্টাৰভিউত, 106, বাকী চবে তেওঁ 135ও পাইছে হায়েষ্ট মাৰ্ক, তাতকৈও বেছি পাব মই দেখাত, কিন্তু আপুনি ধৰক মেক্সিমামে 126 পাইছে পোৱা মানুহখিনি, কিন্তু তেওঁক 106 দিলে, ষ্টিল মানে আপোনাৰ একদম টপত, ফাৰ্ষ্ট পেজতে নিজৰ নাম আছে ACS। ৱাই? বিকজ দিছ ইজ নট লাক। এটা পইণ্টত যদি আপোনাৰ কষ্টটো ইমান থাকে ন, লাকে হাৰ মানি যায়, মানে সেইটো কিন্তু সঁচা কথা। বিং এন মই ফেইল পাৰ্চন বুলি মই সদায় নিজক ৰাখোঁ, বিং এ ফেইল পাৰ্চন এইটো কথা কৈছোঁ, যেতিয়া বহুত মানুহে কষ্ট কৰে, বহুত যেতিয়া তাৰ এফৰ্ট থাকে, লাকে হাৰ মানি যায়। আপুনি আজি বহুত বেয়া লাগিব পাৰে, হয় আপোনাৰ কষ্ট আছে, কষ্টৰ ধৰণে ৰিজাল্ট নাপালে আপোনাৰ সেইটো ইটছ ভেৰি নৰ্মেল, এইটো নথকাটোৱে ডাঙৰ কথা, মানে থাকিবই, কিয় নাথাকিব, আপুনি হাৰ্ট হ'ব, আপুনি মানে ব্ৰ'ক হ'ব, এভৰিথিং হ'ব, আপোনাৰ ভাগি পৰিব, কিন্তু ষ্টিল ইট ৱৰ্ক। এদিন আপুনি হেৰি কৰক, ছিষ্টেমটোত যদি আছে আপুনি উইথ ভক্তিৰে আপুনি লাগি থাকক। আপুনি পৰীক্ষাটো নিদিওঁ বুলি ভাবিছে, ডেটছ অ'কে, যদি নিদিওঁ বুলি ভাবে কমপ্লিটলি নিদি গুচি যাওক, যদি দিম বুলি ভাবিছে এইবোৰ লৈ আৰু আপুনি মানে বৰ ৰঙা কৰি নাথাকিব, আপুনি ক'ব নোৱাৰে নেক্সট বাৰ কোনটো ৱেট আপোনাৰ ফালে বটা বলে। ভাল দিন পৰিলে চবতে পায় মাৰ্কছ, এখেতৰ আপুনি মাৰ্কছবোৰ চাওক, ৰেংক 1ৰ ভাল দিনত পাইছে বুলি কোৱা নাই দেই, তেওঁ ডিউ টু হিজ মেৰিটছ পাইছে। এইটো চাওক, এই পেপাৰখন মই দুটা কথা যে কৈ আছোঁ, আপুনি এইখন পেপাৰতো আপুনি যদি আপোনাৰ এখন পেপাৰতটো এখন ইউনিভাৰ্চিটি, এইটো প্ৰভেন যে ইয়াত যদি এটা লেভেলতকৈ 170তকৈ তলত পায়, তেতিয়া আপোনাৰ বহুত কষ্ট হয়, বাকীকেইটাত বহুত সাংঘাতিক ধৰণে ভাল কৰিব লাগিব, লাইক হিম বহুত কষ্ট কৰিলেহে আপুনি টপ ৰেংকলৈ যাব পাৰে। এইখন পেপাৰত যদি আপুনি কিবাকৈ ডুবিবলৈ হয়, কিন্তু এইখন পেপাৰত যদি মিনিমাম 175 এনেকুৱা এটা এভাৰেজ ৰাখি থয়, তেতিয়া আপোনাৰ বাকী বগাবলৈ আপোনাৰ হেল্প হয়। তেখেতে লাইক হাৰ, মই তেখেতক বহুত ভালকৈ চিনি পাওঁ, এলাইট ছাৰ্ভিচ এটা পালে, চিলেক্টেড কেণ্ডিডেট, কিন্তু ষ্টিল বহুত কষ্ট কৰিছিল, বহুত মই ইন
ডিটেইলছ জানো মানে ইভেন বহুত তেওঁ গোটেই কি লেভেলত কেনেকৈ কষ্ট কৰিছে তো মই ডিটেইল জানো এওঁ কথা কোৱা নাই মই এই আৰু এগৰাকী আছিলে এওঁ হাৰ চি মই ডিটেইল জানো মানে ইভেন মই দেখিছোঁ যে বাৰু ইয়াত লাভো হৈছে হৈছে ইণ্টাৰভিউ টাইমতো দেখিছিলোঁ ইণ্টাৰভিউটো কষ্ট কৰিছিল এনেকুৱা নহয় যে ইণ্টাৰভিউত কষ্ট কৰা নাছিল কিন্তু ষ্টিল আপোনাৰ এওঁটো নহয় কোনগৰাকী গ'ল এইগৰাকী দিছন ইণ্টাৰভিউ টাইমতো বহুত কষ্ট কৰিছিলে 175 এছেট পাইছে বাকীকেইটাৰ মাৰ্কছটো 138 পাইছে চব ঠিক ঠাক গৈ আছিল প্ৰথম দিনটো ভালকৈ গ'ল পিছৰ দুটা দিন দিয়কচোন যেনেকৈ গৈছে তেনেকৈ গৈছে ঠিক আছে অলপ কম পালে বাকী জনতাতকৈ কিন্তু লাষ্টৰ দুটা দিনটো ভাল গৈছিলে কিন্তু প্ৰব্লেমটো ক'ত আহে যদিহে আপুনি 4খনত আপোনাৰ মানে অলপ বুষ্ট কৰি ৰাখে আৰু 5খনত আপুনি যদি বুষ্ট কৰি ৰাখে এইকেইটাত কিন্তু মাৰ্কছটো পাবলৈ বাকীকেইটাত পাব নোৱাৰি নেকি ইয়াতো পাব পাৰি আপুনি মাৰ্কছ চাব নিজে চালে আপুনি গম পাব বৰ সাংঘাতিক ধৰণে পাব নোৱাৰি দেখিছেনে একেটা লাইনত আহি থাকে মানে 99 93 105 এনেকুৱা ধৰণে 103 পোৱা মানুহ নোপোৱা মানুহ 102 113 বৰ ডাঙৰ গেপ নাহে বহুত ইনপুট মাৰিলেও এইকেইটাত মানে আউটপুটটো কম কিন্তু লাইকৱাইজ এইকেইটাত আকৌ আপুনি ধৰক এতিয়া হায়েষ্ট কিমান দেখিছে 126 দেখিছে এখন নহয় এইখনৰ কথা কৈছে দেখিছেনে এইখনত দেখিছোঁ 127 এইটো 27 মই দেখাত কিন্তু 200 ইয়াতকৈ বেছি আৰু আছে স্কোৰ 133 মই নিজেও দেখিছোঁ নোপোৱা মানুহে দেখিছোঁ 133 পাইছে তো এই পেপাৰখন আৰু আগত দেখিছোঁ 163 পাইছে 154 পাইছে এইবোৰত বহুত যাব পাৰি মানে এই পেপাৰখনত আৰু এপিসি থ্ৰু অফ দ্য ইয়াৰ সেম থাকে বৰ সাংঘাতিক চেঞ্জ নহয় পেপাৰ চেঞ্জ হ'লে কিটো হ'ব মোৰ মতে কপি চেক কৰা মানুহখিনি এতিয়াও সেম আছে নহ'লে 2020 চনৰ পেপাৰ ইয়াৰ লগত একেধৰণে মানুহে মাৰ্কছ পায় কুৱেশ্যনটো যিয়ে নহওক চেক কৰা মাইণ্ডছেটটোৱে যিটো তেওঁ যোনটো মেণ্টেলিটিত মাৰ্কছ দিয়ে সেইটোতে মাৰ্কছ হ'ব ন এনেকুৱাতো নহয় 2020 চনত কম কুৱেশ্যন কৰে 20টা কুৱেশ্যন তেতিয়াও 20টা কুৱেশ্যন আছিলে 20টা কুৱেশ্যন এনেকুৱা নেকি তেতিয়াও যোনকেইটা টপাৰ গোটেইকেইটা কৰি আহে এতিয়াও গোটেইকেইটা কৰি আহিছে তো গতিকে সেই পাৰ্টটোত তেনেকুৱা ধৰণে চেঞ্জেছ হয় মই তাৰ পৰা মানে এইটোৱে আপোনাক এনালাইজি দেখাব খুজিছোঁ এই দুখন পেপাৰত আপুনি কষ্ট কৰক GS 2 এইবোৰত এইবুলি এইকেইটা নপঢ়িব নহয় আপুনি এনেকৈ স্পেচিফিকেটকৈ নপঢ়িব কিন্তু এইকেইটাত আপোনাৰ ইনপুটটো কম ইনপুটত বেছি এক্সেছ কৰা ভাল হয় এওঁৰ মাৰ্কছ চাওক দুদণ্ড যে 908 আপুনি যদি আপোনাৰ মাৰ্কছৰ লগত কম্পেয়াৰ কৰিলে গম পাব মানে একদম যোনটো হিমালয়ত জোন আছে মানে 8648 কিলোমিটাৰ মাউণ্ট এভাৰেষ্ট ন এইটোত আপোনাৰ গৈ জোন আছে তেওঁৰ কিমান দেখিছেনে 908 একদম সিংগত আছে তেওঁ পিকত তেওঁৰ এতিয়া আপুনি মাৰ্কছটো দেখিছেনে আপুনি GS 5 সেইখনত 126 এখেতক মই যাক চিনি নাপাওঁ বুলি কৈছোঁ এখেতো দেখিছেনে ইয়াত কিমান পুণ্য কৰি থৈছে এওঁ এখনত পুণ্য কৰিছে টপাৰকেইটা দেখিছেনে মাৰ্কছকেইটা সমান মই এটা দুটা পইণ্ট দেখাইছোঁ আপোনাক এইটো পইণ্টে দেখাব কৈছোঁ এছেটটো পুণ্য আৰু আপুনি বুজিয়ে পালে এছে ডেফিনেশ্যন পুণ্যৰ ডেফিনেশ্যন কোনেও পালে দেখিছেনে এইফালে 127 পালে এওঁ 126 পালে এনেকুৱা এক্সচেঞ্জ কৰা নিচিনা কথা যদিও এওঁৰ মাজত অলপ গেপ আছে এওঁ আৰু সিগিটাটো বাঢ়ি যোৱাৰ কাৰণে এইকেইটাটো বহুত গোটেইকেইটাতে কনষ্টেণ্টলি বাঢ়ি যোৱাৰ কাৰণে তেওঁ আপোনাৰ একদম আৰু 30 এটা বাঢ়ি গ'ল বাকীকেইটাটো বাকীকেইটা 30 বাঢ়ি পেলাই আপোনাৰ হেৰি হৈ গ'ল এপ্ৰক্সিমেটলি 30 মাৰ্কছ এটা বাঢ়ি গ'ল ওপৰলৈ দেখিছেনে বস্তুটো 30 বা 20 যিমান নিয়ক সেইটোলৈ কিন্তু এইফালে কিন্তু এই দেখিছেনে এওঁ গোটেইকেইটা টপ 10 এইকেইটা ককাই ভাই মানুহ মানে ফাৰ্ষ্ট পেজত থকা মানুহকেইটা এহেঁতৰে মানে এওঁলোকৰ মাৰ্কছ চবতকৈ হাইয়েষ্ট তো এইটোত এইখন বহুত মানে আপোনাৰ মেটাৰ কৰিছে টপত থকা মানুহকেইটা চাব এথিক্সৰ স্ক'ৰ আপুনি ইমানেই আছে হয় এথিক্সত পাইছে নহয় এইখনত পাইছে এনেকুৱা জেনেৰেলি মই যিমানবোৰ এতিয়ালৈকে দেখিলোঁ মই এনালজি কৰি এইকেইটাই পালোঁ এইকেইটাত আপোনাৰ কি কৰে এক্সচেঞ্জ কৰি লোৱা নিচিনা তো এই পেপাৰখনতো আপুনি যদি ভাবে তেওঁ ৰেংক 1 এইখনত পালে বাকী বিবোৰে এনেকৈ পালোঁ তো কথাটো এনেকুৱা ধৰণৰ তো যিহেতু মই এইকেইটা মাৰ্কছ মই অথেণ্টিক সেইকাৰণে মই আপোনাক শ্বেয়াৰ কৰিব পাৰিছোঁ যদিহে আপোনাৰ হায়েষ্ট মাৰ্কছ কোনোবাই পাইছে এই পেপাৰখনত একচুৱেলি তেওঁ যদি কিবা ষ্ট্ৰেটেজি পাওঁ যেনেকৈ 200ৰ মই ট্ৰাই কৰিছোঁ বিকজ যে কোনোবাই এছিক্সত যোনে 200 পাইছে তেখেতক যদি কোনোবাই আপুনি পাৰ্চনেলি প্লিজ জানে মোক জনাব মই তেখেতক লৈ আপোনাক তেওঁৰ ষ্ট্ৰেটেজিটো আনি আপোনালোকক মই দিব ট্ৰাই কৰিম যে কি কৰি পাইছে মানে অলৰেডি আগত মই 163 এটা ষ্ট্ৰেটেজি দি থৈছোঁ তাত মানুহৰ লাভ পাইছে এইবাৰ তেওঁ সেইটোতো এইবাৰ এজনে 133 পাইছে ছাৰ্ভিচ নাই পোৱা মানে ইণ্টাৰভিউ কল পাইছিলে কিন্তু ফাইনেল চিলেকশ্যন নহ'ল 133 পাইছে ঠিকছত বাকীখন পেপাৰত ছাৰপ্ৰাইজিংলি কম পাইছে এখন পেপাৰে GS 2খন এইখনতে বহুত কম পাইছে তো 70 ঘৰত নে কিমান ঘৰত পালেগে নহ'লে কিন্তু তথাপিও মই দেখাত পাৰ্চনেল স্ক'ৰ ইমান বেছি 130 আৰু যদি 200 পোৱাজনে পাইছে তো সেইটো তেওঁক মানে মই অলপ কৰি পেলাই যে ষ্ট্ৰেটেজিটো তেওঁ ল'ব পাৰোঁ মানুহক আপুনি ক'ব তেতিয়া তেওঁলোকৰ ষ্টুডেণ্টখিনি ভাল হ'ব যদি কিবা ইউনিক ষ্ট্ৰেটেজিটো পাব পাৰে এইটো মানে পজিটিভ ৱেত কৈছোঁ মই সেইটো পায় তেনেকৈ কাৰণ মই আগত এইটো তেনেকৈ দেখিছোঁ যেনেকৈ মই এছে বস্তুটো মই আগত ক'লোঁ আৰু অসমখনতো পাৰি আৰু এছেখন মই নিজে লিখি এই বস্তুটো দেখিলোঁ মই কালিও এইটো কথা কৈছোঁ যে 108 পাইছোঁ মই বুজি যে মানে বিল' দেন দা টপাৰ স্ক'ৰ এই টপাৰ স্ক'ৰতকৈ আপুনি 20 মাৰ্ক এটা কমি আছে কিন্তু মোৰ তাত আপোনাৰ বেছ লাইনতে 45 এটা মই কম কৰিছোঁ সেইটো কম কৰিছোঁতো মই জাষ্টিফাই কৰা নাই কম কৰিলেও টাইম একেই পাইছোঁ কিন্তু জাষ্টিফিকেশ্যনটো এইকাৰণে বিকজ এইটো পৰীক্ষাটো তেনেকুৱাই ধেমালিতে দিয়া পৰীক্ষা তো গতিকে আপুনি যদি অকণমান ভাবি যদি চিৰিয়াছনেছকৈ পৰীক্ষাটো দিয়ে মোৰ লাগে আৰু 12টা বাঢ়ি 120 মান হোৱাৰ
পসিবিলিটি থাকে তাৰমানে এটাই বুজি পালো আৰু ইভেন ইন অসমীয়াত লিখিব অসমীয়া ইংলিছ মানে তাৰমানে মেটাৰ নকৰে যোৱাবাৰ ইংলিছত লিখিছো একেই পাইছো অসমীয়া লিখিছো সেম পাইছো তো গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ বহুতে এইটো কথা মই সুধি আছিল যে নতুন নোপোৱা মানুহ কেইটামানৰ হেৰি কৰিব আৰু বাকি এই তলত যে আছে আপুনি মাৰ্কছ গিটা এইটো কিন্তু আৰু তলত আছে এইকিটা কিন্তু সিৰিয়াসলি আপোনাৰ ধৰক মানে ইস্যুস ক'বাত হৈছে আপুনি ওভাৰঅল আপুনি এইটো কথা চাব লাগিব যদি ইমান চপিনে বেয়া হৈছে আপোনাৰ হয় পঢ়া কম হৈছে নহয় আপুনি পঢ়াটো ভুলকে পঢ়িছে যদি এনেকুৱা ৰেঞ্জত আপুনি মাৰ্কছ পাবলৈ হৈছে তলৰ গিটাত আপুনি চাওক মই এইটো এইকিটা যোন গিটাত এওঁলোকৰ ক'বাত দেখিছেনে ইমান ওচৰ পাইছিলেগে ওচৰ পাই পেলাই নহলগে তো ক'ব অলপ তেওঁলোকৰ কাৰণে জটিল হয় বেছি জটিল কোড ইনপুট কৰোঁ দিগদাৰ হৈ আছে তো মানুহে মোক মাৰ্কছ দি দিয়ে তো মাৰ্কছ যেতিয়া দিয়ে মই চাই কৈ দিওঁ মানে চাই মানে কি ইমান মাৰ্কছ দেখিছো এইকেইদিন আপুনি যদি নোপোৱা মানুহটো মই তেতিয়া তাক কওঁ আপুনি কি জিএছত 120 পাইছে নহয় স্যাৰ 121 পাইছো আপুনি এথিক্সত আপুনি 113 পালে নহয় স্যাৰ 111 পাইছো মানে আপোনাৰ এক্স্যাক্টলি ওচৰ পাজত মই এইটো কথা ক'ব গৈছো পোৱা মানুহকেইটাৰ এই পেটাৰ্নটো একদম ক্লিয়াৰ পোৱা যোনকেইটা মানুহ টপ ৰেংকত আছে 124 123 এনেকুৱাকে পাইছে কোনোবা এখনত হয় এথিক্সত নহয় মানে জিএছ4 মানে কি নহয় এথিক্সত নহয় সৰি জিএছ5ত এথিক্স জিএছ কে আৰু ইপিনেটো বহুত পুণ্য কৰি থৈছে ধৰক এইকেইটা যোনে পুণ্য কৰি যেনেকে 203 190 এই মানুহকেইটাটো মই হাৰাহি মজুৱে মই তাহাৰক চিনি পাওঁ তো দে ডিজাৰ্ভ ইট একচুৱেলি তেওঁলোকে মানে ইমপ্ৰুভমেণ্টটো কৰিছিল ভাল বেয়াটো সেইটো পিছৰ কথা কিন্তু তেওঁলোকে কষ্ট কৰিছিল ইমপ্ৰুভ কৰিছিল বাকি সেইটো আকৌ এডভাৰটাইজমেণ্ট ডিউ টু ডেছ কোৰ্স মোৰ এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰিলে তাত মোৰ বহুত কিছুমান ফিচাৰ্ছ আছে এইটো এপ্লাইমেণ্ট বাদ দিয়ক কি হয় মই যোনখিনি পিআইকিউছ আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ প্ৰায় গোটেইখিনি মই ডাউনলোড কৰিছো চেপ্টাৰ ৱাইজ তাত চেপ্টাৰ ৱাইজ এটা মই সেকশন ক্ৰিয়েট কৰিম তাত কৰি আপুনি এটা এপিএসসি হেৰিৰ আগত এখিনি দিব পাৰিব আৰু ইয়াৰ মোৰ যোনটো এছে ৰিলেটেড আগত মোৰ নোটছ আছিল নোটছটো মই যোনকিটা মানুহক কৈছো এই গোটেইকিটা মানুহক প্ৰায়কিজন মানুহে মই দিছিলো আগত সিলেক্টেড মানুহকিজনক তো এই সিলেক্টেড মানুহকিজনৰ নোটছটো মই আপোনালোকক মানে হেতু মই আগত মোৰ চেনেলটোত আছিল লিগাম চেনেলটোত মই এতিয়া আৰু আপডেট কৰি মেলি মই আপোনাৰ মোৰ এপটোত মই তাত ভৰাই দিম তো আপোনালোকে তাত পাব পাৰিব আৰু কিছুমান বস্তু ভাবিছো টেষ্ট কিছুমান আছে আপুনি এনে দি ফুটি কৰিব পাৰে এনে টেষ্ট দি আপুনি ফুটি কৰি থাকিব তাত বাকি ইমানে ভালকে পঢ়ি থাকক এটুৱে যে লাক ভাৰ্সেস কি হয় হেতুকে মই দেখাব গলো লাক নে ষ্ট্ৰেটেজি তো যদি মই কওঁ লাকু আছে কিন্তু ষ্ট্ৰেটেজি কেতিয়াবা কাম কৰে এনেকুৱা নাভাবিব যে ষ্ট্ৰেটেজি নাই ষ্ট্ৰেটেজি আছে ষ্ট্ৰেটেজি বনালে মানুহে থ্ৰুআউট টাইম ষ্ট্ৰেটেজি বনাই ইমপ্ৰুভ কৰিছে যদিহে আপুনি লাক আছে কিন্তু লাকক যদি বেছি মাথা মাৰে লাক বস্তুটো আপুনি টাচ নকৰিব তাক নিজে হ'বলৈ দিয়ক আপুনি তাৰ কাৰণে কিবা কিবি কৰক আৰু ভগৱানক প্ৰাৰ্থনা কৰক চাকি জ্বলাওক যি কৰক যেনেকৈ আপুনি মানে ভাল পায় য'ত লাক বাঢ়ে বুলি ভাবে আপুনি তেনেকুৱা কামবোৰ কৰক পজিটিভলি তো হেতুত মেনিফেষ্ট কৰক মানে পজিটিভলি মেনিফেষ্ট কৰক হওক বুলি কিন্তু হেতু লাক পাৰ্টটোত খালি বৰ বেছি মানে যোনে ফোকাস কৰি থাকে মই ভাবিছো এই মানুহকেইটা ৰৈ যায় কিন্তু সেই মানুহকেইটা আপুনি ৰৈ যায় তেওঁৰ ইমপ্ৰুভমেণ্ট নহয় তো ইমানেই তো ইয়াকে কলো তো ভালকে পঢ়ি থাকক বাকি মোৰ যোনটো নাম্বাৰ আছে নাম্বাৰটোত কানেক্ট কৰিব আমি ষ্ট্ৰেটেজি ৰিলেটেড কিবা ডাউট থাকিলে আপুনি ক'ব আৰু 200ৰ যোনটো স্কোৰৰ কথা কৈছো কাইলৈ মোক এটো পাৰিলে সেন্ড কৰিব ঠিক আছে তো থ্যাংক ইউ অল এটেম্প এপটো আপোনালোকে ডাউনলোড কৰিব ATTEMPT বুলি আছে প্লে ষ্টৰ মই লিংকটো ইয়াত পেষ্ট কৰি দিম